ধৰণৰ হয় আমি মহিলাবিলাক আমি পুৰুষ প্ৰধান সমাজত আমি মহিলাখিনি কি আমি সদায় পিছপৰা হৈ থাকোঁ। মেইনলি ইয়াৰ কি হয় আমি ক'ৰবাত ওলাই গ'লে আমি হাজবেণ্ডৰ পৰা হওক আমি দেউতাৰ পৰা হওক দাদাৰ পৰা হওক আমি পইচা খুজিব লগা হয়, তাত আমি সৰু হৈ থাকোঁ। আমি যদি মানে এনেকুৱা নহয় যে আমি কাজিয়া পেচাল কৰোঁ আমি ৰাজা এনেকুৱা টাইপত মই কোৱা নাই, কিন্তু যদি আমাৰ হাতত আমাৰ নিজৰ ইনকাম থাকে তো সেই স্বাধীনতাটো অলপ বেলেগ ধৰণৰ হয় আৰু সেইটোত যিটো আত্মসন্তুষ্টি লাভ কৰে নিজৰ ইনকামেৰে নিজে চলাইছোঁ বা মোৰ ল'ৰা ছোৱালীক টিফিনৰ পইচাখিনি দিছোঁ বা আজি ছোৱালীজনীক ক'ৰবাত গ'ল আমি গাড়ী ভাড়াটো দিছোঁ, তেতিয়া এটা আত্মসন্তুষ্টি বেলেগ হয় আৰু মই সেই নিজে আত্মসন্তুষ্টিটো মই নিজে পাইছোঁ আৰু সেইকাৰণে মই মহিলাখিনিক মই আগ্ৰহী কৰি তুলিছোঁ যে নিজে ইনকাম চিকাৰটো জেকাৰ্ড মেচিনৰ ওপৰতে প্ৰশিক্ষণ দিয়া হয়, মানে কম সময়ৰ ভিতৰত যাতে আমি অধিক উৎপাদন কৰিব পাৰোঁ সেইখিনিয়ে আমাৰ মেইনলি। আৰু আমাৰ যাতে বাহিৰৰ কাপোৰ আহি পেলাই আমাৰ যাতে বজাৰ দখল কৰিব নোৱাৰে আৰু আমি নিজৰ বজাৰখন দখল কৰোঁ। আজি আমি নিজক লগা বস্তুখিনি আমি ল'লোঁ, কালি আমি আপোনাক লগা বস্তুখিনি আমি যোগান ধৰিলোঁ, তো আপুনি এটা মেছেজ কৰিব যে তামোলপুৰত তেনেকৈ এটা চেণ্টাৰ আছে, তো তামোলপুৰত তাতে আমাৰ হাতে বোৱা কাপোৰ পায়। কেতিয়াবা বহুত ধুনীয়া তেখেতসকলে এতিয়া মোক কৈছে কৈ আছে যে বাইদেউ আমি ৰং কৰিম, নিজে আমি কাপোৰো বম, আমিতো অফিচত নাযাওঁ, গতিকে আপুনি যোগাযোগ কৰি দিয়ক আৰু শালৰ যদি পাৰে ব্যৱস্থাটো কৰি দিয়ক, আমি আপোনাৰ লগত সদায় আছোঁ। আৰু ময়ো সদায় আপোনালোকৰ লগত আছোঁ, কাৰণ যিখিনি একদম মহিলা আছে সেইখিনি মহিলাখিনিক বা পুৰুষখিনিক লৈয়ে আমাৰ যিমান আঁচনি আছে চবখিনি আমাৰ সাধাৰণ মানুহখিনিক লৈয়ে কৰা। আমি NEHDCৰ পৰা যিখিনি জব ৰোল পাওঁ, জব ৰোল বুলি কয় একোটা হেৰিক, ইয়াত যেনেকৈ ইয়াৰ আগত সূতাত ৰং কৰা গৈছিল কৈছে, আৰু এতিয়া বৰ্তমান শালৰ ওপৰত চলি আছে, আৰু ইয়াৰ পিছত আৰু কি আহিব সেইটো আমি নাজানো। কিন্তু গাঁও অঞ্চলৰ মহিলা বা পুৰুষ বা যুৱক যুৱতীক স্বাৱলম্বী বা যিকোনো এটা কাম কৰাৰ যিটো সাহস নিজে জানাৰ কাৰণে, জানি বুজি যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে সমৰ্থবান কৰি তোলাৰ কাৰণে এই আঁচনিবোৰ কৰা হৈছে। এই অনুষ্ঠানটোত ইয়াত NEHDCক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু লগতে আমাৰ এই কেন্দ্ৰটোত আহি যিখিনি মহিলাই হওক ছোৱালী হওক আহি
শিকিছে আমি আচলতে সন্তুষ্টি পাম তেতিয়া যেতিয়া আমাৰ এই অঞ্চলত আমি এটা মানে কি এটা হাব গঠন কৰিব পাৰিম আচলতে আমি আমাৰ তামোলপুৰত যাতে আমি এটা হাব গঠন কৰিব পাৰোঁ মানে ইয়াত আহিলে যাতে যিকোনো কাপোৰ পায় আজি শুৱালকুছিৰ লেখীয়া যদি আমি এই অঞ্চলটো গঢ়ি তুলিব পাৰোঁ তেতিয়া আমি আচলতে সন্তুষ্টি পাম বুলি ভাবিছোঁ আৰু এই চেগতে আমি কালাগুছি তেতেলিগুৰি কালাগুছি